ইছ ৰাম, তোমাক মই কিমানবাৰ ক'ম আৰু মোক ডিউটিত থকা টাইমত ফোন নকৰিবা বুলি। তুমি মই ডিউটিত থকা টাইমতে কিয় ইমানকৈ ফোন কৰা বাৰু? লগত SI ছাৰ আছে, মই কিমানবাৰ ক'ম আৰু তোমাক, ডিষ্টাৰ্ব হয়তো। সেয়া ছাৰে মাতি আছে মোক, মোৰ ওপৰত বহুত ডাঙৰ দায়িত্ব আহি পৰিছে। গোটেই ডিপাৰ্টমেণ্টৰ শেষ আশা ভৰসা মোৰ ওপৰতে, বুজিছা? আৰু তুমি এজনী বুজালেও নুবুজা। ৰ'বা, ফোন কৰি আছোঁ। দায়িত্বটো বৰ গধুৰ হ'ব যেন লাগিছে দেই, একেবাৰে নিপুতল, বৰ সুস্থ দেখোন দেখাত। কি নাই মানে মই আনিবলৈ যোৱাই নাই নহয়, ঘৰৰ কামৰ পৰা মই ছাগলী আনিবলৈ যাবলৈ সময় পোৱা নাই দেখোন। এইখিনিতে বান্ধিছিলো, এইখিনিতে বেছিকে আলি কিনাৰলে বান্ধিলে পথাৰৰ ধানবোৰ খাই দিয়েগে বুলি মুকলি ঠাইখিনিতে বান্ধিছিলো। মা, মোক ছাগলীজনী লাগে, মোক ছাগলীজনী আনি দিয়ক, ছাগলীজনী লাগে মোক। ৰচোন তই ছাগলীজনী ইয়াতে এনেকে বান্ধি থৈ গৈছিলো বুলি ক'লে নহ'ব নহয়। খুটিটো ভালকে মাৰিছিলি নে নাই? মাৰিছিলো 100বাৰমান মাৰিছিলো। আৰু মই দেখোন সদায় ছাগলী খুটি মাৰো, আৰু মই সদায় ছাগলী খুটি মাৰা মানুহজনীয়ে নেজানিম নেকি কেনেকে মাৰিব লাগে? সদায় লোহাৰ খুটিটোৱে আনো দেখোন। টিপচি, কি হ'ল? ছাগলী হেৰালে বুলি কোৱা শুনিছো। দেতা, ছাগলীজনী কোনোবাই লৈ গ'লগে। কি? কেনেকে লৈ গ'লগে? কোনে কেনেকে কি কাৰণে নিলে একো নাজানো। দেতা, ছাগলীজনী মই ইয়াতে বান্ধি থৈ গ'লো ৰাতিপুৱাই, ধুনীয়াকে লোহাৰ খুটি মাৰি থৈ গৈছো। হ'লেও ছাগলীজনী কোনোবাই খুটিয়ে উঘালি লৈ গ'লগে। নিলে মোৰ ছাগলীজনী। ইমান মৰমত মাহঁতৰ ঘৰৰ পৰা পুহিম বুলি আনি লৈছিলো, কেইদিনমান পিছত পোৱালিও দিলেহেঁতেন মৰম চমকে। কনো খাবলৈ নোপোৱা কুকুৰৰ পুতেকটোৱে নিলে মোৰ ছাগলীজনী। তই মোৰ হাও খাই মৰিবি তই। দেতা, দিনত 2টামান বজাত আহিছিল নহয় এবাৰ, ছাগলীজনী আছে নে নাই মই চাই থৈ গৈছো, জেগাতে আছিলে। নিয়া বেছি সময় হোৱাই নাই চাগে, সেইখিনি পাই লৈ গৈছে। কি হ'ল বোলে ভণ্টি, তোমালোকৰ ছাগলী চুৱে নিলে নি? মোৰ ছাগলীজনী চুৱে লৈ গ'ল দাদা, এইখিনিৰ পৰা ইয়াতে বান্ধি থৈছিলো। চুৱে লৈ গ'ল? কেনেকে চুৱে লৈ গ'ল আকৌ? আমিতো অলপ আঁতৰতে সেইখিনিতে খেলি আছিলো, কোন সময়ত আহি লৈ গ'ল আকৌ? ছাগলীজনী ইয়াত দেখি আছিলো দেখোন। ময়ো আহি মাজতে এবাৰ চাই থৈ গৈছিলো, হ'লেও যেতিয়া নিবলৈ আহিলো তেতিয়া দেখিলো ছাগলীজনী নাই। গাঁৱৰ ৰাইজ দেখিছো গোটেই ইয়াতে থুপ পাতিলেহি, কেনেবাকে ইহঁতক ইয়াৰ পৰা উঠাই নিবলৈ পাৰিলে হ'ল আৰু। এক্সকিউজ মি, দাদা, গাঁৱত যে এটা সাংঘাতিক চোৰ সোমাইছে, আপোনালোকে গম পাইছেনে নাই বাৰু? আপোনালোকে ইয়াত কি কৰি আছে? গাঁৱত চোৰ সোমালে নি? মই তেতিয়াহ'লে যাওঁ দেই, ইহঁতৰ ছাগলীজনী পাই কিজানি আৰম্ভ কৰিছে। আমাৰ ঘৰখনত এনেও বস্তু বুলি ক'বলৈ 2 এপদ বস্তুহে আছে, যি কেপত আছে সেই কেপদকে উঠাই নিব লাগিলে ঘৰখনত হ'ল আৰু। মই যাওঁ দেই। পিছে আপুনি চিনি নাপালো যে, আমাৰ গাঁৱত বাৰু চোৰ সোমাইছে বুলি আমি আগতীয়াকৈ গম পালোঁ। আমাৰ ঘৰৰ পৰাই চাফাই অভিযান আৰম্ভ কৰিছে। মই আপোনালোকৰ থানাৰ নৱনিযুক্ত OC। গাঁৱত চোৰ হোৱাৰ খবৰটো পাই আমাৰ এটা দলে আপোনালোকৰ গাঁৱত অভিযান আৰম্ভ কৰিছে। ই সাধাৰণ চোৰ নহয়, এই চোৰটোৱে কেইবাটাও ডাঙৰ বেংকত অসম আৰু অসমৰ বাহিৰৰ পৰা লাখ টকা সৰকাইছে। আৰু সেইকাৰণে এই চোৰটো আপোনালোকৰ গাঁৱত সোমোৱাৰ খবৰটো পোৱাৰ লগেই আমাৰ থানাৰ এটা ডাঙৰ দল আপোনালোকৰ গাঁৱৰ ফালে আহিছিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে আধা ৰাস্তাতে গাড়ীখন বেয়া হোৱাত তেওঁলোক আকৌ ঘূৰি গ'ল। কিন্তু আপোনালোকৰ থানাৰ নতুন OC এই সূৰ্যকান্ত হাতীমূৰীয়া ইমান সহজে হাৰ মনা মানুহ নহয়। সকলো বাধাকো নেওচি গাঁৱৰ সিমূৰৰ পৰা দৌৰি আহি মই এইখিনি পাইছোহি। গতিকে আশা কৰোঁ আপোনালোকেও যেন মোক সেই চোৰটো ধৰিবলৈ সহায় কৰিব। আৰু এতিয়া ইয়াত বহি থাকিলে নহ'ব, চোৰ গৈ গাঁৱৰ সিটো মূৰে পালেগৈ। বলক আপোনালোকো। পুলিচ খুৰা, চোৰটো ধৰিলে মোৰ ছাগলীজনী পামনে? নিশ্চয়, ব'লা এতিয়া সকলোৱে আহক। গুটি, এই পুলিচটো দেখি কিবা আগতে ক'ৰবাত দেখা আগতেহে লাগিলে যে, আৰু ইয়াক দেখি বোলে যে মই সঁচা কথা কৈছোঁ, পুলিচ লগাই নাই, কিবা চোৰহে লাগিছে দেখোন। নামটো বোলে কিবা সূৰ্যকান্ত। ন তই একেবাৰে মোৰ মনৰ কথাটোকে কৈ দিলি। চোৰ ধৰিবলৈ পুলিচনো এনেকৈ আহেনে? আৰু আমাৰ গাঁৱত চোৰ সোমাইছে বুলি ইয়াততো কোনো খবৰে দিয়া নাই। আমাৰ গাঁৱৰ মানুহে পুলিচক খবৰ দিছিলে জানো? এই তেতিয়াহ'লে কেনেকৈ গম পালে? পুলিচক খবৰ দিয়া দূৰৰ কথা, আমাৰ গাঁৱৰ মানুহবোৰে দেখোন গোটেইবোৰে গম পোৱা নাই। আমি যেনিবা ইয়াতে খেলি আছিলোঁ, ভণ্টিহঁতক কান্দি থকা দেখিহে আমি ল মাৰি আহিছিলোঁ এইখিনিলৈ। কেনাই বৈ যেনিবা এইফালে আহি আছিলে তাইও ছাগলী নিবলৈ। OCকনো কোনে খবৰ দিলে? কোনেও খবৰ দিয়া নাই দেখোন। কথা গৈ বৰ ডাঙৰ কিবা এটাহে হ'বগৈ যেন লাগিছে এতিয়া। নিচাদে হয়তো ছাগলীজনী হেৰুৱা দুখতে মাথাটো সেইফালেহে মাৰি থাকিলে, ছাগলীজনী পোৱা আশাতে এইবোৰ কথা গুৰুত্ব নিদিলে চাগে। কি কৰা যায় এতিয়া? কি ভাবিছ? গাঁৱৰ সিটো মূৰে যাওঁ নে এইটো মূৰে যাওঁ? বৰ উপায় নোহোৱা হ'ল নহয়, কি কৰোঁ বাৰু এতিয়া? সৰুহঁতেও আজি খেলিবলৈ নাহিলে নহয়, পগলাকেইটাই গমেই নাই পোৱা দুনিয়াত কি ঘটি আছে, ক'ত সোমাই আছেগৈ আৰু। এটা কাম কৰোঁ নহ'লে, যি হয় হ'ব, পিছত দেখা যাব। মই এইফালে যাওঁগৈ,
তই সিফালে যাগে যা আৰু ৰাস্তাত যদি ইহঁত দুটা কাৰোবাক লগ পাওঁ এটাক মোৰ এইফালে পঠিয়াই দিবি হ'ব নহ'লে সেইটোকে কৰোঁ ৰ দেৰি নকওঁ ঐ যা তই সিফালে যা মই এইফালে যাওঁ চোৰ ৰাইজসকল চোৰ ওলাইছে কোন ক'ত আছ লাঠি লুঠা লৈ ওলাই আহ চোৰ ধৰিব লাগে দেতা চোৰটো ধৰিব পাৰিলে আমাৰ ছাগলীজনী উলিয়াই দিবনে দেতা দিব সেই বুলি আশা কৰিয়ে তৰা চিঙি লো মাৰি আহিছোঁ নহ'লে বাপেৰক কাহানিবাৰ লো মৰা দেখিছিলি এনেকৈ তৰা চিঙি তই অকণমান লাহে আউজুতি খাই পৰিবি নহ'লে পৰিম হ'লে মোক ছাগলীজনী লাগে দেতা চোৰটোক ধৰাৰ পিছত তাক মই এনেকৈ পিটিম নহয় পিটি মোৰ ছাগলীজনী উলিয়াই ল'ম বাপেকে য'ত থ'লেও আৰু মই আপোনাতকৈ এনেও খৰকৈ লৈ আহিব পাৰোঁ আপুনি পৰিব বুলিয়ে মই আপোনাৰ পিছে লাহে লৈ মাৰি গৈছোঁ হয়নে বাপে গাত পৰিলে যে গোটেইজনী পিঠা হবি খবৰ আছেনে নাই বলক মই সেইবোৰ নাজানো মোক মুঠতে ছাগলীজনী লাগে সোনকালে বলক ঐ গাঁৱত চোৰ ওলাইছে বোলে ঐ হলো মলো জলো জপো কণ্টিলো কোন ক'ত আছ দা লাঠি লৈ ওলাই ঐ চোৰ ধৰিব লাগে আমাৰ টিপচীহঁতৰ ছাগলীজনী নিলে ঐ গৰু গাই হাঁহ কুকুৰা কাৰ ক'ত কিমান আছে হাতী বান্ধ ঐ বান্ধ চোৰ ওলাইছে চোৰ কটা বাঘে খোৱা মূৰত ধুদুৱা মাৰি আছিলিগে তই অথনিৰ পৰা যে এই বুঢ়া দৌতিয়া চোৰ বুলি চিঞৰি আছিলো কাণত সোমোৱাগে নাছিলে নি বাৰু তহঁতৰ নে কাণত কাণ ঠিলা মৰাডাল সোমাই থৈ দিছিলি গান শুনি চোৰ গৈ তাহানিতে কবাই পালেগে চাগে এতিয়া তহঁতি হাতী নিগো তৰা ফমতি মাৰিবলৈ আহিছ সোনকালে যা ৰতি কেলে ইমান খং কৰিছে হয় মই ঘৰতে নাছিলোঁ কেনেকৈ গম পাম বাৰু আপোনাক চিঞৰি থকা শুনিলোঁ বুলিহে কিতাপ পত্ৰ বাহিৰতে পেলাই এডোহে গুচি আহিছোঁ উঠ ৰ'বলৈ সময় নাই তুফান বল মোৰ মনি লৈ থকা কুকুৰাজনীৰ লগতে ময়ো বহি থাকোঁগৈ আজি কথাগুৰি ক'ৰবাত মোৰ সন্দেহটো ঠিকে আছিলে মানে আমি খেলি থাকোঁতে এই বাইকখনতে এই চোৰটোৱে গৈ সেই ছাগলীজনী উঠাই আনি এইখিনিত থ'লেহি আৰু এই বদমাছটোৱে এতিয়া মানুহবোৰক এনেই মিছামিছিকৈ নিজকে পুলিচ বুলি কৈ বেলেগ চোৰ আছে বুলি গোটেই গাঁওখন ঘূৰাই লৈ ফুৰিছে হয়নো নদটো কিমানকৈ মাতিলোঁ সেইখিনিৰ পৰা চিঞৰি সঁচাকৈ শুনি নাপালিনে আৰু এইবোৰ কি বস্তু কাৰ বাইক এখন বেগটো কাৰ তোক কোনে পঠালে গুটিয়ে পঠালেনে আজি তহঁতে খেলিবলৈ নাহিলি নহয় আমি খেলি থকা সময়তে বহুত ডাঙৰ ঘটনা ঘটিলে কি ডাঙৰ ঘটনা চোৰ এটাই টিপচী ভণ্টিহঁতৰ ছাগলীজনী চুৰ কৰি আনি এই বেগটোৰ ভিতৰতে সোমাই ইয়াতে এনেকৈ পেলাই থৈ দিছেহি কি আৰু চবতকৈ ডাঙৰ কথাটো কি জান কি সেই চোৰটোৱে নিজকে পুলিচ বুলি কৈছে আৰু চোৰটোৱে কৈছে বোলে আমাৰ গাঁৱত চোৰ এটা সোমাইছে বহুত ডাঙৰ আৰু সেইটোক ধৰিবলৈ লাগে বুলি গোটেই গাঁৱৰ ৰাইজক এনেই দৌৰাই ফুৰিছে আচল কথাটো কি জানানে তাৰ বাইকখন ছাগলীজনী চুৰ কৰি আনোতে এইখিনিতে বেয়া হ'ল আৰু এইখিনিতে এৰি থৈ গ'ল লগতে ছাগলীজনীও আছে গাঁৱৰ মানুহবোৰে যাতে হেৰুৱা ছাগলীজনী বিচাৰি আহি এইখিনিলৈ নাপাওঁহি সেই বুলি সি বুদ্ধি পাঙি গাঁৱৰ গোটেই মানুহখিনি সিটো মূৰে লৈ গ'ল বুজিছনে বৰ সাংঘাতিক টেলেণ্টেড চোৰ দেই চাচোন বাৰু ছাগলীজনী মৰম চমকে হেও বেগটোৰ ভিতৰত ঠেলি হেঁচুকি ভৰাই ইয়াত পেলাই থৈ গৈছে মৰিলে নে জিলে ভগৱানেহে জানে আৰু চুই দিবলৈ বেয়া হৈছে নহয় বেগটোৰ ভিতৰত আৰু বা কি আছে আমি নহ'লে এটা কাম কৰোঁ ব'ল পটাপট গাঁৱলৈ গৈ গাঁৱৰ মানুহবোৰ ইয়ালৈ লৈ আনি এইবোৰ দেখুৱাই দিওঁগৈ ব'ল ব'ল পটাপট ব'ল সঁচাকৈ ইফালে সেই চুৰটোৱে আৰু কি বা চুৰ কৰা বুদ্ধি পাঙিছে দেতা মোৰ ছাগলীজনী লাগে চোৰ ধৰিব পাওঁ নাপাওঁ কথা নাই মোৰ ছাগলীজনী লাগে অচিছা আৰু দৌৰি বেয়া ভাগৰ লাগিলে চোৰ ধৰিব পৰা আশাটো আছেনে ছাৰ গাঁৱত চোৰৰ একো মুহূৰ্ত নাই দেখোন চোৰ বুলিলেনো ইমান পটকৈ নাইকিয়া হৈ দিব পাৰেনে কোনফালে গ'ল বাৰু কওক ছাৰ চোৰটো ধৰিব পাৰিবনে নোৱাৰে চোৰটো আপোনালোকে ভবাতকৈ বহুত সাংঘাতিক আৰু ইয়াক ধৰিবলৈ আমাৰ নিচিনা সাধাৰণ মানুহ হ'লে নহ'ব তেন্তে এতিয়া কি কৰোঁ বুলি ভাবিছে ছাৰ কিবা উপায় আছেনে উপায় কথা নাজানো মোক মুঠতে ছাগলীজনী লাগে মই ৰ'বাচোন ইমানকৈ কন্দা কটাখন নকৰিবা ছাৰ আছে নহয় কিবা এটা কৰিব নহয় কি কৰা যায় বাৰু মই আহোঁতে থানাৰ গাড়ীতহে আহিছিলোঁ গাড়ীখন বেয়া হোৱাত উভতাই লৈ গ'ল এতিয়া মই যাওঁ কেনেকৈ থানালৈ এবাৰ গৈ ল'ব পাৰিলে মই মোৰ মানুহ আনি চোৰ 2 মিনিটত উলিয়াই দিব পাৰিম কিন্তু এতিয়া থানালৈ যোৱাটোহে অসুবিধা হৈছে যাওঁ কেনেকৈ বাৰু মই ছাৰ আপোনাক বাইক এখন বন্দবস্ত কৰি দিলে নহ'ব জানো এনেওতো মোৰ বাইক চলোৱা বৰ এটা অভ্যাস নাই হ'লেও বিপদে আপদে চলি যাব বাৰু সেইটোকে কওক ছাৰ নহ'লে এতিয়াতো বেলেগ উপায় নাই বাবলু তেতিয়াহ'লে তোৰ বাইকখনকে ছাৰক অলপ সময়ৰ কাৰণে দি দে এখেত আমাৰ থানাৰ অ'চিহে নতুনকৈ আহিছে আৰু পুলিচক সহায় কৰিব পৰাটো ভাল বুজিছেনে হয় ছাৰ মোৰ বাইকখনকে নিবলৈ পাৰিব নহয় লৈ যাওক বাছ মোৰ কাম হৈ গ'ল মাত্ৰ এইটো কথালৈকে মই বাট চাই আছিলোঁ এতিয়া ইয়াৰ বাইকখন নি ৰাতি লগৰ কেইটামান আনি মোৰ নিজৰ বাইকখন জংঘলৰ মাজৰ পৰা লৈ যাব পাৰিম
এই মজা ছাগলীও পালোঁ বাইকো পালোঁ কোনে পায় আজি মোক এক গুলিত দুই চিকাৰ ডাবুল ডাবুল মাল অ' ছাৰ ৰ'ব ক'লৈ যায় ইমান খৰখেদাকে লোকৰ বাইকখন লৈ মোকো লৈ যাওকচোন পাৰিলে লগতে কি ক'লি তই মোক এনেকৈ কথা কৈছ মোক চিনি পোৱা নাই কোন হয় মই থানাৰ অ'চি হয় অ'চি অ' ন তই ছাৰক এনেকৈ ক'লি যে ডাঙৰ সন্মান কৰিবলৈ নিশিকিলি মূৰ্খ হয় নিচাদৌ মই বাৰু মূৰ্খই কিন্তু আপোনালোকৰ লগত থকা এই ডাঙৰ মানুহজনো কিন্তু পুলিচ নহয় মানে নন আমাৰ সন্দেহটো মানে সঁচা হ'ল অঁ হাবিলে যোৱা ৰাস্তাটোতে ইয়াৰ গোটেই বস্তু বাহানি সোপা আছে ছাগলজনীও তাতে আছে কি নন দাদা মোৰ ছাগলজনী আছে নি আছে নিচাদৌ এইটো এটা চোৰহে ই কোনো পুলিচ নহয় আপোনালোকৰ ছাগলজনী ধৰি নি এই হাবি সিটো মূৰে থৈ দিছে লগতে ইয়াৰ বাইকখনো বেয়া হৈ পৰি আছে কি ক'লি অঁ নিচাদৌ এইটো চোৰহে আপোনালোকক এনেই মিছা কথা কৈ যাতে সিফালে ছাগলজনী বিচাৰি নাযায় সেইটো কাৰণে গাঁও এইটো মূৰে লৈ আনিলে ননন্দাও তেতিয়াহ'লে এইটো কোননো পুলিচৰ নিচিনা একেই যে দেখিবলৈ নকলি পুলিচ অ' ভণ্টি নকলি পুলিচ আজিকালি এনেকুৱা পুলিচ ঢেৰ ওলাইছে